হেল্ল' ফ্ৰেণ্ড, কি খবৰ? ভালনে সকলোৰে? আজি মই আন এটা বিউটি টিপছ লৈ আনিছোঁ। আমাৰ সকলোৰে ঘৰতে পোৱা বেচন, হালধি, মৌ আৰু গাখীৰৰ সলনি আমি দৈ ব্যৱহাৰ কৰিব পাৰোঁ। এইকেইটা মিশ্ৰণেৰে আমি আমাৰ মুখলৈ উজ্জ্বলতা আনিব পাৰোঁ। আমাৰ মুখৰ ছালখন কেতিয়াবা শুকান হয় আৰু যাৰ বাবে আমি এই মিশ্ৰণকেইটা লগাই আমাৰ মুখৰ উজ্জ্বলতা আনিব পাৰোঁ। তেন্তে আহক লগাই লওঁ আৰু দেখুৱাওঁ আপোনালোকক। বেচন, মৌ, হালধি, পিঠাগুড়ি, নেমু আৰু গাখীৰ এইকেইটা আমি ব্যৱহাৰ কৰিম। এই মিশ্ৰণকেইটা মই ভালদৰে মিহলাই ল'ম। এতিয়া প্ৰথমতে নেমু চেপি ল'লোঁ, তাৰপাছতে গাখীৰ দিম। গোটেই মিশ্ৰণকেইটা ভালদৰে ফেটি ল'ম। মুখৰ শুকান ভাৱ নোহোৱাৰ কৰিবৰ বাবে এই মিশ্ৰণটো খুব ভাল হয়। কেতিয়াবা আমাৰ ছালখন শুকান হৈ থাকে আৰু এতিয়া যিহেতু ঠাণ্ডা দিন আহিছে, আপোনালোকে লগাব পাৰে। আমাৰ ঘৰত থাকেই এইকেইটা বস্তু, নহয়নে? আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই গাখীৰ দি লৈছোঁ, দৈও ব্যৱহাৰ কৰিব পাৰে। মোৰ দৈ নাছিল বাবে মই গাখীৰ ব্যৱহাৰ কৰিছোঁ। প্ৰায় 15 মিনিটমান সময় মুখত লগাই ৰাখিম। সপ্তাহত 2-3 দিন যদি ব্যৱহাৰ কৰোঁ, তেন্তে ইয়াৰ সুফল আমি নিশ্চয় পাম। আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ আন এটা উপকৃত কাৰণ হ'ল আমাৰ মুখৰ যিবিলাক ক'লা ক'লা দাগ থাকে, সেই দাগবোৰ নোহোৱা হয়। মুখখন সতেজ লাগে। ভালদৰে ফেটি ল'ব। প্ৰায় 15 মিনিটমান সময় মুখত লগাই ৰাখিম। মই মুখত লগাম। এতিয়া ডিঙিলৈকে লগাব লাগিব। দেখিছে? ভালদৰে ফেটি লৈ মুখত লগাম। এয়া ভালদৰে সানি লৈছোঁ। 15 মিনিটমান ৰখাৰ পাছত মই মুখখন ধুই দিম। পোন্ধৰ মিনিটৰ পাছত মই আপোনালোকক দেখাই আছোঁ। হেল্ল' ফ্ৰেণ্ড, মই মোৰ মুখখন ধুই আহিলোঁ। প্ৰায় 15 মিনিটমান থকাৰ পাছত মই মুখখন ধুলোঁ। দেখিছে? মুখলৈ অকণমান গ্ল' আহে আৰু এই ফেচ পেকটো বহুত ভাল মুখৰ কাৰণে। আমাৰ স্কিনখন কেতিয়াবা শুকান হৈ থাকে, কেতিয়াবা ইয়াৰ উজ্জ্বলতা হ্ৰাস পায়। এই ফেচ পেকটো যদি আমি সপ্তাহত এবাৰ হ'লেও লগাওঁ বা যদি সপ্তাহত 2-3 বাৰ লগাওঁ, তেন্তে আমি
সুফল নিশ্চয় পাম। আপোনালোকে এবাৰ লগাব, ইয়াৰ দ্বাৰা আমাৰ স্কিনখনৰ উজ্জ্বলতা বৃদ্ধি পাব। আগতকৈ ভাল হ'ব। আৰু এতিয়া যিহেতু শীত আহি আছে, সেইকাৰণে আমাৰ স্কিনখন যিহেতু অকণমান শুকান ভাৱ এটা আহিব আৰু আমাৰ ছালৰ যি উজ্জ্বলতা সেইটো অলপ হ্ৰাস পায়। যদি আমি এনেধৰণে এই পেকটো লগাওঁ ঘৰত, তেতিয়া আমাৰ ছালখন অলপ সতেজ হ'ব। আপোনালোকেও লগাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।